নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ যিহেতু যোৱাকালি অসম পুলিচৰ ফালৰ পৰা নতুনকৈ পদৰ এডভাৰটাইজমেণ্ট মুকলি হৈছে যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম পুলিচত পুনৰ নতুনকৈ ৫,০০০ পদ দিয়াৰ কথা কৈছিল কিন্তু যোৱাকালি প্ৰথমখন এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হৈছে প্ৰথমখন নটিচ মুকলি কৰি দিয়া হৈছে এবি আৰু ইউবি কনষ্টেবলৰ পদৰ কাৰণে যিহেতু এবিত আপোনালোকৰ ৬৬৩টা পদ মুকলি কৰি দিছে লগতে ইউবিত আপোনালোকৰ ১,০৫২টা পদ মুকলি কৰি দিয়া হৈছে এইখনে হৈছে আপোনালোকৰ প্ৰথমখন নটিফিকেশ্যন যিহেতু এটা বহুতে ভাল খবৰ আহিছে অসম পুলিচৰ ফালৰ পৰা বহুখিনি পদ মুকলি হৈছে প্ৰায় নহয় যিহেতু ১৭১৫টা পদ মুকলি হৈছে ইউবিত আপোনালোকৰ ১,০৫২টা পদ মুকলি হৈছে আৰু এবিত ৬৬৩টা পদ মুকলি হৈছে এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব লগতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি দিয়া আছে কি ডকুমেণ্ট লাগিব সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব অলপো স্কিপ নকৰাকৈ যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা প্ৰতিদিনে পাই থাকিব পাৰে যিহেতু ইয়াতে দেখিবলৈ পাইছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসামৰ ফালৰ পৰা যেহেতু আপোনালোকৰ এখন নটিফিকেশ্যন মুকলি হৈছে নটিফিকেশ্যন ডেটটো হৈছে আপোনালোকৰ ৫/১২/২০২৫ যেহেতু যোৱাকালি এই নটিফিকেশ্যনখন মুকলি কৰি দিয়া হৈছে অসম পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ডৰ ফালৰ পৰা যেহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকৰ ইউবি কাৰণে পদ মুকলি কৰি দিয়া হৈছে ১,০৫২টা পদ মুকলি কৰি দিয়া হৈছে লগতে আপোনালোকৰ এবি কাৰণে ৬৬৩টা পদ মুকলি কৰি দিয়া হৈছে পদসমূহ আপোনালোকৰ দৰমহাসমূহ ইয়াতে উল্লেখ কৰা আছে ১৪,০০০ পৰা ৭০,০০০লৈকে আপুনি চেলাৰীসমূহ পাব লগতে আপোনালোকৰ গেট পেটো থাকিব ৫,৬০০ টকালৈকে আপোনাৰ গেট পেটো থাকিব অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টটো আপোনালোকৰ ১৬/১২/২০২৫ মানে আপোনালোকৰ ১৬ ডিচেম্বৰ পৰা আৰু ৬ দিন আৰু ১০ দিনৰ পাছত আপোনালোকৰ যেহেতু আজি ৬ তাৰিখ হৈছে আৰু ১০ দিনৰ পাছত আপোনালোকৰ এপ্লাই প্ৰচেছটো আৰম্ভ হৈ যাব লগতে আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে ১৬ জানুৱাৰী যেহেতু আপোনালোকৰ এপ্লাই কৰিবলৈ আপোনালোকৰ হাতত এক মাহ সময় দিব ১৬ ডিচেম্বৰৰ পৰা ১৬ জানুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব আবেদন কেনেদৰে কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ কি ডকুমেণ্ট লাগিব আপোনালোকে আবেদন কৰাৰ আগত আগতীয়াকৈ গোটাই থ'ব যদিহে আপুনি চিডল কাষ্ট হয় অবিচিৰ হয় বা এছটিৰ হয় আপোনালোকৰ যিটো কাষ্ট চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেটসমূহ আপুনি যদি এপ্লাই কৰা নাই এতিয়াও আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব ইয়াতে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে যেটো দেখিবলৈ পাইছে আপোনালোকৰ ইউবিত যেটো গম পাইছে ১,০৫২টা পদ মুকলি হৈছে আৰু এবিত ৬৬৩টাকৈ পদ মুকলি হৈছে আপোনালোকৰ কেটেগৰীত আপোনালোকৰ কিছুমান ৰিজাৰ্ভেশ্যনৰ কোৱাটাত আপোনালোকৰ দিয়া আছে অবিচি এমঅবিচি কাৰণে ২৭% ইউবি এবি তেনেকৈ আপোনালোকৰ দিয়া আছে এইবোৰ আপোনালোকে নিজে চেক আউট কৰি ল'ব মই ইম্পৰ্টেণ্ট কেইটা কৈ দিছোঁ আপোনালোকে এতিয়া চাই যাব যেহেতু আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম আপুনি এজন ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব লগতে পাৰ্মানেণ্ট ৰেচিডেণ্টটো আপোনালোকৰ অসমৰ হ'ব লাগিব যদিহে আপুনি SC ST অবিচি এমঅবিচিৰ হয় তেনেহ'লে আপুনি কাষ্ট চাৰ্টিফিকেটখন আপুনি পাব্লিছ কৰিব লাগিব মানে ফাইনেল সিলেক্ট লিষ্টৰ আগতে আপুনি কাষ্ট চাৰ্টিফিকেটটো আপুনি দিব লাগিব লগতে আপুনি এই পদসমূহত যদি আবেদন কৰিব বিচাৰে তাতে আপোনালোকৰ এজ ইলেকশ্যনো ল'ব পাৰিব যদি আপোনাৰ বয়সটো ১৮ বছৰ ২৫ বছৰলৈকে আবেদন কৰিব পাৰিব যদি আপোনাৰ ২৫ বছৰতকৈ বেছি হৈ গৈছে তেনেহ'লে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব যদি আপুনি আবেদন কৰিব বিচাৰে SC ST STP হ'লে আপুনি ইয়াতে ST হিলছৰ হ'লে আপুনি ৫ বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব অবিচি এমঅবিচিৰ হ'লে আপুনি ৩ বছৰকৈ পাৰিব লগতে যিসকল হোমগাৰ্ড আছে মেম্বাৰ্ছ অফ VDPS আছে তাতে আপোনালোকৰ যিটো চিভিল ডিফেন্সৰ আছে তেওঁলোকে ইয়াতে ৩ বছৰলৈকে এজ ইলেকশ্যন ল'ব পাৰিব লগতে ফাৰ্মাৰ মেম্বাৰ হওক তাতে আপোনালোকৰ ১০ বছৰলৈকে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব এতিয়া এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ ইউবি কনষ্টেবলটোৰ কাৰণে HS পাছ মানে আপোনালোকৰ 12 পাছটো কৰিব লাগিব লগতে আপোনাৰ এবি কনষ্টেবলৰ কাৰণে মিনিমাম আপুনি মেট্ৰিক পাছ কৰিলে আপুনি পদসমূহত আবেদন কৰিব পাৰিব ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো আপোনালোকৰ দিয়া আছে হাইটটো আপোনালোকৰ কেটেগৰী ৱাইজ দিয়া আছে আপোনালোকে দেখিবলৈ পাইছে জেনেৰেল অবিচিৰ কাৰণে এমঅবিচি এছচিৰ কাৰণে আপোনালোকৰ পুৰুষৰ ক্ষেত্ৰত ১৬২.৫ চেণ্টিমিটাৰ হাইটটো লাগিব ফিমেলৰ ক্ষেত্ৰত 154 চেণ্টিমিটাৰ হ'লে আপুনি আবেদন কৰিব পাৰিব STP আৰু ST হিলছৰ কাৰণে 160 চেণ্টিমিটাৰ লাগে আৰু ফিমেলৰ ক্ষেত্ৰত 152 চেণ্টিমিটাৰ হ'লে আপুনি আবেদন কৰিব পাৰিব চেষ্টৰ ক্ষেত্ৰত ক'বলৈ গ'লে অনলি মেলৰ কাৰণে যিহেতু ল'ৰাসকলৰ কাৰণে অকল চেষ্টটো জোখা হয় ইয়াতে আপোনাৰ কেটেগৰী ৱাইজ দিয়া আছে
জেনেৰেল OBC MOBC SC ST পিৰ কাৰণে আপোনালোকৰ মিনিমাম নৰ্মেলত আপোনালোকৰ মিনিমাম 80 সেন্টিমিটাৰ হ'ব লাগিব লগতে আপুনি তাতকৈ এক্সপেনশন কৰোঁতে আপোনাৰ 5 সেন্টিমিটাৰ ফুলাব লাগিব ST হিলছৰ কাৰণে আপোনালোকৰ মিনিমাম 78 সেন্টিমিটাৰ লাগিব লগতে আপুনি 5 সেন্টিমিটাৰ ফুলাব লাগিব মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো আপোনালোকে যেটো গম পাইছে আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো হ'ব তাতে যেটো ৰানিং হ'ব ৰানিং হোৱাৰ পাছতে আপোনালোকৰ লং জাম্প হ'ব লং জাম্পৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্টটো কৰিব ইয়াতে আপোনালোকৰ চকু পৰীক্ষা কৰা হ'ব লগতে আপোনালোকৰ ডিসটেন্সটো চাব চকুৰ ডিসটেন্সটো চাব লগতে আপোনালোকৰ বহুত কিবা কিবা ওলাই থাকে নেকি হেবোৰ চাব যদিহে আপুনি কি ওলাই আছে এতিয়াৰ পৰা যদি আপুনি ৰানিং কৰোঁতে কি ওলাই এনে মিনিমাম যদি অলপ কি ওলাই তেতিয়া কোনো টেনচন নাই যদি আপোনাৰ বহুতেই বেয়াকৈ কিডাল ওলাই আছে পকাপকি হৈ তেতিয়া আপোনাৰ ৰিজেক্ট কৰিব পাৰে লগতে আপোনালোকৰ চকুৰটো ভালকৈ পৰীক্ষা কৰিব আপুনি যেহেতু চকুৰ পৰীক্ষাটো নিজে গুৰুত্ব দিব যাতে চকুৰ কিটা প্ৰতি আপোনালোকৰ কোনো ধৰণৰ অসুবিধা হ'ব নোৱাৰে হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰোঁতে আপোনালোকৰ ইয়াতে কি ডকুমেন্ট লাগিব এটা আপুনি দেখিবলৈ পাইছে এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ যেটো আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আছে তাতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰটো থাকিব আৰু হাইয়েষ্ট কোৱালিফিকেশন ডিটেইলছ আপুনি ম্যাক্সিমাম কিমান কোৱালিফিকেশন কৰিছে সেইটো আপোনালোকৰ দিব লাগিব লগতে পাৰ্মানেন্ট ডিস্ট্ৰিক্টটো লাগিব যেটো অসম পুলিচত আপোনালোকৰ হোম ডিস্ট্ৰিক্ট পোষ্টিংৰ কথা কৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইবাবে আপোনালোকৰ পাৰ্মানেন্ট ডিস্ট্ৰিক্টটো বিচাৰিছে এতিয়া আপোনালোকৰ জেন্ডাৰটো যেটো দিবই লাগিব কাষ্ট আৰু কেটেগৰীটো আপোনালোকৰ যেটো দিব লাগিব ডেট অফ বাৰ্থটো আপুনি দিব লাগিব আৰু আধাৰ নাম্বাৰটো দিব লাগিব আপুনি এটা মন কৰিব যে আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে হেতু মেট্ৰিকৰ এডমিট কাৰ্ড আধাৰ কাৰ্ড সবতে যাতে একে থাকে হেতু আপুনি মন কৰিব যদি ভুল হৈ আছে আপুনি বৰ্তমান এতিয়াও সময় আছে যদি আপুনি শুধৰাই ল'ব পাৰিব নহলে আপোনাৰ সময়ত আপোনালোকৰ প্ৰবলেম হ'ব পাৰে ইয়াতে আপোনালোকৰ যদি এপ্লাই কৰিব বিচাৰে এডভাৰটাইজমেন্টখন নিজে আপুনি চেক আউট কৰি ল'ব পাৰিব এপ্লাই কৰাৰ আগত আপুনি সকলো ষ্টেপ কেনেদৰে এপ্লাই কৰিব ইয়াতে এডভাৰটাইজমেন্টত আপোনালোকৰ দিয়া আছে আপোনালোকে যিখিনি ডকুমেন্ট লাগে নেসেসাৰিখিনি ডকুমেন্ট আপুনি আপলোড কৰিব লাগিব লগতে আপোনালোকৰ ফটোগ্ৰাফ সিগনেচাৰ এণ্ড ৰিকোয়াৰ্ড সাৰ্টিফিকেট যিসমূহ আপোনালোকৰ কোৱালিফিকেশনৰ সাৰ্টিফিকেট আছে সেইসমূহ আপুনি সাবমিট কৰিব লাগিব লগতে আপুনি জেনাৰেট OTP কৰি আপোনাৰ যেটো একনলেজমেন্ট স্লিপ সেইটো আপুনি ডাউনলোড কৰি থব লাগিব যেটো ইন্টাৰভিউ দিয়াৰ সময়ত আপোনাৰ সেইটো প্ৰয়োজন হ'ব সেই স্লিপটো যদি আপোনাৰ ওচৰত নাথাকে তেনেহলে আপুনি ইন্টাৰভিউ দিব নোৱাৰিব ডকুমেন্টসমূহ আপোনালোকে যেটো গম পাইছে মেন্ডেটৰি হয় যেহেতু আপোনালোকৰ বাধ্যতামূলক হয় ডকুমেন্টসমূহ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে লেটেষ্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব যেটো আপোনালোকৰ বাধ্যতামূলক হয় তাতে আপোনালোকৰ আপলোড কৰিব লাগিব 450 KB JPEG JPG PNG ফৰমেটত আপুনি আপলোড কৰিব লাগিব লগতে আপুনি ডিজিটেল ফটো অফ সিগনেচাৰ আপোনাৰ যেটো ডিজিটেল ফটো লাগিব সিগনেচাৰ লগতে আপোনালোকৰ 100 MB কৈ এই আপোনাৰ যেটো সিগনেচাৰ আছে এটো আপলোড কৰিব লাগিব লগতে আপোনালোকৰ সাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ প্ৰুফৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড দিব পাৰিব মানে মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰিব লগতে আপুনি সাৰ্টিফিকেট অফ HSLC যেটো আপোনালোকৰ সাৰ্টিফিকেট আছে মেট্ৰিকৰ এডমিট কাৰ্ড বা মেট্ৰিকৰ যেটো সাৰ্টিফিকেট আছে সেইটো দিব পাৰিব লগতে আপুনি বাৰ্থ সাৰ্টিফিকেটও দিব পাৰিব পাছ সাৰ্টিফিকেট মাৰ্কশিটটো আপুনি দিব লাগিব HSLC আৰু মানে মেট্ৰিকৰ যিখিনি আপুনি AB কাৰণে এপ্লাই কৰিছে মেট্ৰিকৰ দিব লাগিব যদি আপুনি UB কাৰণে এপ্লাই কৰে তেনেহলে আপুনি HSৰ দিব লাগিব মানে আপুনি 12 পাছৰ দিব লাগিব যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনলে মই আবেদনৰ লিংক দিম যেটো বৰ্তমান আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হোৱা নাই 16 ডিসেম্বৰ তাৰিখৰ পৰা যেটো আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সম্পূৰ্ণ তথ্য যেটো ভিডিওটোত পাই গৈছে আপুনি কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়মা কিমান বিচাৰিছে সম্পূৰ্ণ তথ্য আপুনি যেটো গম পাইছে ইয়াতে আপোনালোকৰ ইয়াতে কিছুমান তথ্য দিয়া আছে আপোনাৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত আপুনি কেনেকৈ পাতিব কেনেকৈ দিব তাৰ পিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টৰ পিছত আপোনালোকৰ ভাইভা হ'ব অৰেল ভাইভা হ'ব তাৰ পিছত আপোনালোকৰ ফাইনেল সিলেকশন মাৰিব সেই সম্পূৰ্ণ তথ্য নটিফিকেশনতে আপোনাৰ দিয়া আছে নিজে আপুনি চেক আউট কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনে মই নটিফিকেশন দিছো তাতে গৈ আপোনালোকে চেক আউট সমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই ছিল যদি ভিডিওটো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰিব যাতে সকলোৱে জব আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে জয় হিন্দ জয় অসম